আজি অনুষ্ঠিত হোৱাৰ সংবাদমেলত উপস্থিত থাকি সংবাদ সংগ্ৰহ আৰু প্ৰচাৰৰ কাৰণে অতি আন্তৰিকতাৰে উপস্থিত হোৱা মোৰ সন্মানীয় শ্ৰদ্ধাৰ মৰমৰ সাংবাদিক বন্ধুসকল, আপোনালোকে এই কথাটো স্পষ্টভাৱে জানে যে ৩৫ বছৰ আগৰে পৰা তিৱা ছাত্ৰ সন্থাই এই দীঘলীয়া এটা পৰিক্ৰমাৰ মাজেৰে তিৱা জাতিৰ যিবিলাক অমীমাংসিত ৰাজনৈতিক সমস্যা আছে, অথচ মৌলিক সমস্যা হয়, এই সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত ধাৰাবাহিক আন্দোলন কাৰ্যসূচী অব্যাহত ৰাখিছে। আৰু এই কাৰ্যসূচী কেতিয়াবা উত্থান পতনৰ মাজে আগবাঢ়িলেও কাৰ্যসূচীৰ আমাৰ তিৱা ছাত্ৰ সন্থাৰ আন্দোলনৰ ফলশ্ৰুতিত ইতিমধ্যে তিৱা জাতীয় বহুকেইটা ভালেমানকেইটা উল্লেখযোগ্য কিন্তু সমস্যা আমি সমাধান কৰিবলৈ সক্ষম হৈছোঁ। গতিকে এইবাৰ ২০২৪ চনতো আমি এলানি আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছিলোঁ আমাৰ এক্সিকিউটিভৰ সিদ্ধান্ত মৰ্মে, আৰু এইটো ৰাজহুৱা কৰিবৰ কাৰণে আমি যোৱা ২১ জুলাই তাৰিখে জাগিৰোড নগৰত অৱস্থিত মানে কলা মন্দিৰত আমি এখন তিৱা জাতীয় অভিৱৰ্তন আয়োজন কৰোঁ। এই অভিৱৰ্তনত আমি এটা দীঘলীয়া কোৰ্চ অফ একশ্যনৰ মানে আমি তিৱা ছাত্ৰ সন্থাৰ কাৰ্যসূচী আমি ঘোষণা কৰিছিলোঁ। যি কি নহওক, এই কাৰ্যসূচী ঘোষণা পৰৱৰ্তী সময়ত অসম চৰকাৰৰ দায়িত্বশীল মন্ত্ৰী জনজাতি মানে ডব্লিউবিটি বিচি ডিপাৰ্টমেণ্টৰ অসমৰ মন্ত্ৰী মাননীয় ৰণোজ পেগু ডাঙৰীয়াৰ কাৰ্যালয়ৰ পৰা আমি আনুষ্ঠানিকভাৱে তিৱা ছাত্ৰ সন্থাৰ নামত এখন মানে নিমন্ত্ৰণী পত্ৰ পাওঁ, আৰু এই নিমন্ত্ৰণ ৰক্ষা কৰি আমি যোৱাকালি ২৪ তাৰিখে সচিবালয়ত আমি ৯:৩০ বজাত মিলিত হওঁ অসম চৰকাৰৰ মন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়া আৰু তিৱা ছাত্ৰ সংগঠনৰ নেতৃবৃন্দ। আৰু এই আলোচনাৰ কালত বহুকেইটা যোগাত্মক দিশ উন্মোচন হৈছে যে তিৱাসকলৰ যি ষষ্ঠ অনুসূচীত স্বায়ত্ব শাসন আছিলে, এই স্বায়ত্ব শাসনৰ যিটো প্ৰস্তাৱ অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাৰ প্ৰয়োজনীয়তা আছিল, দীৰ্ঘদিন ধৰি কৰা নাছিল। আজি অসম চৰকাৰে এই প্ৰস্তাৱটো কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাত আমি এটা উষ্ম আদৰণি এই চৰকাৰলৈ আমি এই সংবাদমেলৰ মাধ্যমেদি জনাইছোঁ। আজি আলোচনাত আমি ভালেকেইটা তিৱা জাতিৰ মৌলিক সমস্যাৰ বিষয়ে আমি আলোচনা কৰোঁ। তাৰে ভিতৰত তিৱাসকলৰ যিটো ১৯৯৭ চনতে আমাৰ যিটো ভাষাৰ চুক্তি ৰূপায়ণ হৈছিল, সেই চুক্তিৰ মৰ্মে আজিলৈকে চুক্তিখন কিন্তু চুক্তি হিচাপে থাকিল, ৰূপায়ণ কৰা নহ'ল। কিন্তু আজি অসম চৰকাৰে এটা উদ্যোগ লৈছে যে এই ভাষাটো ইমপ্লিমেণ্টৰ কাৰণে পোনপ্ৰথমবাৰৰ কাৰণে তিৱাৰ মানে হোম লেংগুৱেজ অৰ্থাৎ তিৱা যি ঘৰত ভাষা কয় বা য'ত মানে স্বাভাৱিকভাৱে তিৱা ভাষা বৰ্তি আছে, সেই অঞ্চলসমূহৰ মাধ্যম হিচাপে প্ৰথম তেওঁলোকে দিব। আৰু সেই স্কুলসমূহৰ গাঁওসমূহৰ নাম মানে এইটো স্কুলসমূহৰ প্ৰপ'জ নেম সৈতে আমাক তালিকা প্ৰস্তুত কৰি শীঘ্ৰে ৩০ জুলাই আগত প্ৰদান কৰিবলৈ কৈছে। আৰু এইটো ইতিমধ্যে আমি সংগঠন আৰু কাউন্সিলৰ যৌথ উদ্যোগত এই লিষ্ট প্ৰিপেৰেশ্যন কৰিবলৈ আমি ৩০ তাৰিখৰ আগত অসম চৰকাৰক জমা দিম। ইয়াৰ পিছতে অসম চৰকাৰে পঠোৱাৰ এই যিটো আমাৰ ষষ্ঠদিন স্বায়ত্ব শাসনৰ যিটো প্ৰস্তাৱ, ইয়াৰ ওপৰত আমি কেন্দ্ৰীয় চৰকাৰৰ লগত এটা মুভ কৰাৰ প্ৰয়োজনীয়তা আছে। ইতিমধ্যে আমি এই যোগাযোগটো অব্যাহত ৰাখিছোঁ। অহা ৪ জুলাই তাৰিখে আকৌ ৪ আগষ্ট তাৰিখে আমি ৫ দিনীয়া কাৰ্যসূচী হাতত লৈ আমি দিল্লীলৈ যাম, আৰু জনজাতি পৰিক্ৰমাৰ বিভাগৰ মন্ত্ৰী মহোদয়ক আমি এই সম্পৰ্কত আলোচনা কৰিম। আৰু সম্ভৱ হ'লে অসমৰ যিমানকেইজন সাংসদ আছে, অসমৰ যিমানকেইজন তাতে আমাৰ কেবিনেট মিনিষ্টাৰ পৰ্যায়ৰ মিনিষ্টাৰ আছে, তেখেতসকলৰ লগতো আমি আলোচনাত মিলিত হৈ তিৱাসকলৰ এই সমস্যাটো সুযোৰে লোকসভাৰ মজিয়াত উত্থাপনৰ কাৰণে আমি দিহাৰ কৰিবৰ কাৰণে ব্যৱস্থা কাৰণে আহ্বান জনাম। আৰু লগতে হৈছে যে আমি তিৱা ছাত্ৰ পৰিষদ গঠনৰ বিষয়টো তিৱা ছাত্ৰ সন্থাৰ আজি পোনপটীয়া ভূমিকা আছে, আৰু এই তিৱা ছাত্ৰ সন্থাৰ আন্দোলনৰ ফলশ্ৰুতি দি ১৯৯৫ 13 এপ্ৰিল তাৰিখে আমি তিৱা ছাত্ৰ পৰিষদখন পালোঁ। আমাৰ উদ্দেশ্যটো আছিল যে অসমৰ অৰ্থাৎ মধ্য অসমত বসবাস কৰাৰ অধ্যুষিত গাঁওসমূহ প্ৰত্যেকখন গাঁও বাদ নপৰাকৈ সেই কাউন্সিলৰ ভিতৰত সোমাব লাগে। কিন্তু ততাতৈয়াকৈ সেই সময়ৰ তদানীন্তন চৰকাৰে মানে নিৰ্বাচন অনুষ্ঠিত কৰিব যোৱাৰ ক্ষেত্ৰত বহু অবাঞ্ছিতভাৱে বহু অপ্ৰয়োজনীয় গাঁও অন্তৰ্ভুক্ত হ'ল, আৰু বহু প্ৰয়োজনীয় গাঁও মানে ধৰ তিৱা বসতি অঞ্চল প্ৰধান গাঁওসমূহ তাৰ পৰা বাদ পৰি গ'ল। এই সন্দৰ্ভত আমি এটা মানে ডিষ্টিংলি কিছুমান মানে এইটো চৰকাৰক বুজি পোৱাকৈ অসম চৰকাৰে মানে ইয়াক যাতে নটিফিকেশ্যন কৰাৰ ক্ষেত্ৰত সুবিধাজনক হয়, তাৰ এটা যাৱতীয় লিষ্ট ইতিমধ্যে আমি প্ৰিপেয়াৰ কৰিছোঁ। অৰ্থাৎ যিসমূহ অবাঞ্ছিত গাঁও তাত অন্তৰ্ভুক্ত আছে সেই লিষ্টসমূহ আমি সুকীয়াকৈ প্ৰস্তুত কৰিছোঁ, আৰু যিসমূহ গাঁও সেই এলেকাৰ আওতাৰ মানে স্বায়ত্ব পৰিষদৰ আওতাত অহাৰ প্ৰয়োজনীয়তা আছে, সেই গাঁওসমূহ প্ৰস্তুত কৰিবলৈ অসম চৰকাৰে ইয়াৰ যাৱতীয় ব্যৱস্থা এই মাহৰ শেষৰ ফালে অসম চৰকাৰে নটিফিকেশ্যনৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আমাৰ আশ্বাস প্ৰদান কৰিছে যোৱাকালি আলোচনাৰ কালত। আৰু ইয়াৰ পিছতে তিৱা ভাষাৰ যিটো শিক্ষক নিযুক্তি বিষয় আহিলে, এই বিষয়ৰ ক্ষেত্ৰত ২০২৪ চনৰ
নতুন শিক্ষাৰ বৰ্ষৰ পৰা আৰম্ভ কৰাৰ কথা আছিল, কিন্তু SITত আমি কিতাপ প্ৰস্তুত কৰাৰ পৰা ধৰি লিষ্টসমূহ জমা দিয়াৰ ক্ষেত্ৰত কিছু অবাঞ্ছিতভাৱে পলম হোৱাৰ কাৰণে এই বছৰটো বিলম্ব হৈ গ'ল। কিন্তু অহা বছৰ প্ৰথম পৰ্যায়ৰ পৰাই প্ৰিয় ভাষাৰ শিক্ষক বুলি নহয়, তেওঁৰ মাধ্যম স্কুলসমূহ প্ৰৱৰ্তনৰ যাৱতীয় যি ব্যৱস্থা আছে সেই ব্যৱস্থাৰ ক্ষেত্ৰত অসম চৰকাৰে নিজাভাৱে উদ্যোগ লোৱাৰ যি সম্ভেদ আমি যোৱাকালি পালোঁ, সেইটোত আমি নথৈ আনন্দিত হৈ অসম চৰকাৰৰ প্ৰতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু লগতে আমি আশাবাদী পৰৱৰ্তী পৰ্যায়ত ভৈয়ামত থকাৰ এই তিৱাৰ অঞ্চলসমূহলৈকে যিটো বিষয় ঐচ্ছিক বিষয় হিচাপে এই ভাষাটো প্ৰৱৰ্তনৰ কাৰণে তেওঁলোকে যাৱতীয় চৰকাৰী ব্যৱস্থা গ্ৰহণ কৰিম বুলি আমাক আশ্বাস প্ৰদান কৰিছে। এই ক্ষেত্ৰত আমি ডাক্তৰ ৰণোজ পেগু যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 আৰু 7099017110 নম্বৰত।